এতিয়া বাজিলে ৰাতি 11:30 আৰু 11:30 বজাত আমি দুটাই খুজকাহি আহি আছো ক'ৰ পৰা গম পাই আছেনে মাহঁতৰ ঘৰৰ পৰা মাহঁতৰ ঘৰত ভাত পানী খাই বৈ আজৰি হৈ এটা ঘৰলৈ আহি আছো আমি গৈছিলো বজাৰ কৰিবলৈ বুলি সন্ধিয়া সময়তে ওলাই বজাৰ চৰা কৰি আজৰি কৰি মাহঁতৰ ঘৰতে ভাত পানী খালো আৰু এটা ঘৰলৈ দুইটা ৰাওনা হৈ আহি আছো দে আজি আপোনালোকৰ আগত মোৰ মানুহজনক দেখাই দিলো যদি মানুহজনক এদিন দেখুৱাই দিও আপোনালোকে সদায় সুধি থাকে দেখুৱাই দিও আজি দেখাই দিলো ফাইনেলি দে নমস্কাৰ সকলোকে সকলোকে মোৰ ফেচবুক আৰু ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো আজি ভিডিওটো আৰম্ভ কৰিছো ৰাতিপুৱা শুই উঠিয়ে দেখিলো যে ইমান ডাঙৰ বৰষুণ দি আছে আমাৰ সদায় কিন্তু ৰাতিপুৱা বৰষুণ দিব ধৰিছে আপোনালোকৰ ফালে বৰষুণ দিব ধৰিছে না জনাবচোন দে আমাৰ আকৰাতি বৰষুণ নাই আৰু পিছবেলা বৰষুণ নাই আগবেলা মানে পিছ ৰাতিপুৱা পুৰা ধাৰাখা বৰষুণে পুৰা পানী উঠাবা কৰি দিছে ৰাতিপুৱা শুই উঠিয়ে পানীখিনি মানে ইপিনে পানী ক'ত কি হৈছে বাগানত চালো চাই লৈ ভাবিলো যে শাক খাবলৈ একো নাই যেটো কচু আনোগে উখালি পিনি বাঢ়িবা বুলি কচু এজোপা উঘালি কচু খাই ললো 5 জোপা আৰু এইখিনি কচুখিনি মানে গুচাই মেলি ললো আৰু পিনে এখনতে ছাতি ধৰি আছো দেই এখনতে কচুখিনি লৈ আছো তাৰ পিছতে কচুখিনি আনি গুচাই মেলি ললো ধুই মেলি গুচাই লো চৰু লাগে তাৰ পিছতে মই গলো যে চাপাত চিঙি আছিল আজি আকৌ মানুহখিনি চাপাত বেগটো আনিলংগে বুলি গলো আৰু চাপাত বেগটো আনি বাকি মেলি আজৰি কৰি গা পা ধুই আজৰি হলছো গা পা ধুই আজৰি হৈ এপিনে আকৌ ভাত পানীটা গেছৰে পাতি লৈছো এফালে চট পাতিছো ভাত কিনো আৰু কুকাৰ পাতিছো দালি আৰু কচু আৰু কঠাল গুটি বনাই মেলি আজৰি কৰি আকৌ মই কি কৰিলো জানেনে যেহেতু ভিডিও বনাব লাগিব নহয় জানো সেইকাৰণে ভিডিওটা বনাম বুলি গলো আৰু ভিডিও বনাই মেলি আজৰি হৈ আকৌ আহিলো আহি আকৌ বিনা চাপাত চিঙি মানুহখিনিটো চাহ পানী দিব লাগিব মই আজি পাত নাই চিঙা বাৰু চাহ পানী দিব লাগে বুলি কঠাল গুটিখিনি বইল কৰিলো আৰু কঠাল গুটিখিনি বইল কৰি হেতক মাতিছো যে চাহ খাবলৈ মানে গাখীৰ চাখীৰ নাছিলে গৰুজনী যেহেতু মাহঁতৰ ঘৰত দি দিলো মানে গাখীৰ নাই তাৰ পিছত আপুনি লাল চাহ বনাই পিনে হেতক মাতিছো আৰু সিহঁতিও আহিছে খাবলৈ মই কৈছো যে চাহ খাও যদি নাখাও যদি নাই নহলে গোটেইখিনি মই খাই পেলাম দেই বুলি কৈছো আৰু হেতি কৈছে হুটা চাহ নেকি মই কৈছো হুন্দা চাহ দেই কিন্তু মনে আপোনালোকে দেখাইছো কঠাল গুটি এটা কিন্তু মনে কৈছো যে হুন্দা চাহ খাব দিছো বুলি কৈছো আৰু পিনে হেতিকিজনী আহিলে ময়ো চাহটা বাকি আজৰি কৰিছো আজৰি কৰি মানে আকৌ গা পা ধুই গুটি তিতিলো ন ভিডিও বনাই গা পা ধুই আজৰি হৈ আকৌ পিনে কাপোৰ চাপোৰ চেঞ্জ কৰিলো অকমান ওলাই লৈছো আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি আকৌ ভিডিও কেইটামান বনালো বনাই পিনে আকৌ ফটো কেইখনমান তুলিলো কাৰণ ফটো আৰু ভিডিও দিবই লাগিব ন যেহেতু ফেসবুক দুটা আৰু লগতে মানে ফেসবুক তিনিটা তাৰ পিছত আকৌ ইউটিউব এটা চলাই থাকিবলগীয়া হৈছে এখানে ফটো ভিডিও বহুতে লাগে এখানে ভিডিও কান কৰি আকৌ ফটো কৰি লৈছো ফটো কৰি থকাৰ মাজতে আকৌ পিনে হেটো ভাত পানী খাবলৈ হ'ল হেতকো আমাৰ সবজি অলপ দিলো দি মেলি আজৰি কৰি আকৌ পিনে চাপাত দিবলৈ হ'ল যেহেতু আগবেলা পাত আজি নাই দিয়া পিছবেলা দিব লাগিব সেই কাৰণে পাতখিনি মানে 3:30 মান বজাৰ পৰা ভৰাব লাগে 3টা বজাৰ পৰা ভৰাব লগা হৈছে 3টা বজাৰ পৰা ভৰাই মেলি আকৌ মানে দিবলৈ যাও যেহেতু নদীখনত পানী সাইকেলত পাৰ কৰিব নোৱাৰি বাইকটো নাযায় বাৰু সাইকেলতে পাৰ কৰাও আৰু পিনে সাইকেল পাৰ কৰিব নোৱাৰি পানী পুৰা পলস পৰি বুকা হৈ গ'ল সেইকাৰণে কি কৈছো আমি ডাঙত নিলো দুবেগ মানে এডাল ডাঙত ধৰি পিনি দুটা নিলো তাৰ পাছত এটা নদীখনটো ডাঙৰ নিব নোৱাৰি পিনে খাল বাম হৈ আছে সেইকাৰণে কি কৰিলো নদীতে মুনাটো দি পিনি এবাৰ হাতে টানি নিছো টানি নি পিনি তাত থৈছো আকৌ হেৰখৰ পৰা আকৌ সাইকেলত মানে 2 বেগ 4 বেগকে লৈ পিনি দিবলৈ যাব লাগে তাৰ পাছত দি মেলি আহিলো আহাৰ পাছতে আকৌ এপিনে গঠুলিলে চাউল নাই চাউল অলপ বাছি লং বুলি চাউল এখোৱা অকল বাছিবলৈ পালো দেই বেছি নহয় বাৰু হে এখোৱাটো পটাপট বাছি মেলি আজৰি কৰি ঘৰ চৰ হাৰি আকৌ আমি ওলাই গলো যে এপিনে বজাৰ কৰিব যাওঁ বুলি যেহেতু বজাৰ কৰিব যাব নাপায় কিন্তু পাচিঙি থকা হৈছে আৰু পিনে ঘৰটো কাম লাগি আছে মিস্ত্ৰী বৰষুণৰ পৰা লাগিব পৰা নাই বাৰু আজি অকমান লাগি আছে পিছবেলা তাৰ পিছতে ওলাই গলো ওলাই গৈ মেলি আকৌ মাহঁতৰ ঘৰত মানে স্কুটিখন যেহেতু দাদাই লৈ গ'ল সেইকাৰণে নাপালো তাৰ পাছতে আমি গলো মাহঁতৰ ঘৰৰ বাইক লৈ গৈ মানুহখন আকৌ ক'লে যে বগা হাঁস বিলে ঘৰতে থৈছিলে হাঁস অকমান খাই যোৱা বুলি ক'লে এনে হাঁস অকমানে আৰু মাংস ভাজি দিলে খালো খাই বৈ লৈ আকৌ পিনে হাড়খিনি আনিব লৈছো দেখিছেনে এপিনে এখিনি হৈছে হাড় ইউৰিয়া পটাছ তেনেকে আনিব গলো তাৰ পাছত এপিনে এখিনি হৈছে সয়েল আৰু পলিথিন সেইখিনি আনিলো আনি মেলি আকৌ সোমালো আমি দোকানত সোমাই মানে হাৰ্ডৰ দোকানত সোমালো হাৰ্ডৰ দোকানত সোমাই পিনি সিমেন্ট উঠালো হেতু বাৰু ভিডিও কৰিব নহল মানে মোবাইলৰ বেটাৰিও খতম হ'ল তাৰ পাছতে হাৰ্ডৰ দোকানত সোমাই সিমেন্ট ললো লোৱাৰ পাছতে আকৌ এপিনে আমিও আহিলো বা টমটমত মানুহজনে গৈ আছে
দোকানৰ পৰা ওলাই মই অকণ খোজকাঢ়ি আহিছোঁ মানুহজনক কৈছোঁ আহিবলৈ বাইকখন আনে মানে মই অকণ খোজকাঢ়ি আহি দিলোঁ তাৰপাছতে আকৌ এইপিনে দুইটাই আহি পাই গ'লোহি এইপিনে বৌহঁতৰ ঘৰত থ'ম বুলি লৈছোঁ যিহেতু নদীৰ পৰা আমাৰ ইয়ালৈ বস্তুখিনি পাৰ কৰি আনিব নোৱাৰি সেইকাৰণে বৌহঁতৰ ঘৰতে থ'ব ল'লোঁ আৰু এইপিনে দেখিছেনে চিমেণ্ট আৰু হাঁহখিনি মানে নমাই আছে মানে কি হ'ল এখন টমটম লৈছে 1,80,000 কেছকৈ দি লৈছে মানে লোৱা আজি আপোনাৰ 2 সপ্তাহ হোৱাই নাই কৈছে যে মই চিমেণ্ট আৰু ইউৰিয়া নুঠাওঁ বেচা উঠাবলৈ মন নাছিলে চিমেণ্টখিনি উঠালে বোলে টমখন বেয়া হৈ যায় ধূলা লাগে সেই নুঠাওঁ কৈছিলে মই বোলো উঠাব লাগিব কৰি লৈ আহিলোঁ তাৰপাছতে এইপিনে মানে চিমেণ্টখিনি ইপিনে থৈছে তাৰপিছত এইপিনে সাৰখিনি থৈছে দুইটাই আনি আৰু মই তাকে অকণ ভিডিঅ' কৰি দিলোঁ নহ'লে আকৌ ভিডিঅ' নকৰিলে মানে সম্পূৰ্ণ নহ'বগৈ যে সেইকাৰণে অকণমান কৰি দিলোঁ আৰু এনেই তাৰপিছত এইপিনে চিমেণ্ট যেতিয়া থৈ শেষ হ'ল সাৰখিনি থৈ শেষ হ'ল তাৰপাছতে মানুহজনে কি কৈছে গম পাইছেনে মাইকীজনীতকৈ বোলে টমটমখনে বেছি প্ৰিয় হ'ল মানে টমটমখনৰ বোলে বহুত পইচা সোমাই আছে আৰু যে নতুন হৈ আছে ন সেইকাৰণে বোলে তাৰপাছতে মাইকীজনীতকৈ বোলে টমটমখন প্ৰিয় বুলি ভাল বুলি কৈ পিনি টমটমখন মানে য'ত চিমেণ্ট লাগিছিলে তাত অকণমান আনি পিনি পানী ধুই দিছে আৰু ময়ো এইফালে অকণমান দেখিলোঁ সেইখন ধুই দিলোঁ লগতে হাতখন ধোৱাও হ'ল তাৰপাছত এইপিনে টমটমৰ পইচা পাতি দিলোঁ দি মেলি আজৰি কৰি ময়ো মাহঁতৰ ঘৰলৈকে টমটমত উঠি আহিলোঁ পাছত মালিক আহি আছে বাইক লৈ এইপিনে হ'ল টমটম চালকজন মোৰ বাৰু ফেচবুক ফেন হয় আৰু লগতে আমাৰ পৰা 2খন গাঁও আঁতৰে হয় সিহঁতৰ গাঁৱৰ পৰা যিহেতু হাঁহখিনি আনিছোঁগৈ সেইকাৰণে আৰু তাৰপাছতে মাহঁতৰ ঘৰ পাই গ'লোহি তাৰপৰা শুনক আকৌ এই যে পানীখিনি তিতিছে সেইখিনি কৈছে কি মই মুতিছোঁ বুলি ক'ম দেই বুলি কৈছে মানে তাৰপাছতে মাহঁতৰ ঘৰ পালোঁ মাহঁতৰ ঘৰ পাই মায়ে ভাত পানী বনাই থৈছিলে ভাত পানী খালোঁ খাই বৈ আজৰি হৈ আকৌ পিনে বাচনখিনি যেতিয়া ধুই থৈ আহিব লাগিব মা অকলশৰীয়া আকৌ পিনে অপাৰেশ্যন কৰা পানী চানী ইমান হেৰি কৰিব নোৱাৰে সেইকাৰণে বাচনখিনি বাহিৰলৈ উলিয়াই লৈছোঁ বাহিৰলৈ উলিয়াই লৈ মানে ধুই থওঁ বুলি লৈছোঁ আৰু ধুইছোঁ এইপিনে পানী টিংটো লৈ লৈছোঁ যিহেতু পানী আঠীয়া বুলি মই ইফালে যাব লৈছিলোঁ মা ক'লে যে এইপিনে ঘঁহোঁ মই এইফালে ঘঁহি দিয়ে বুলি আৰু এইফালে চাবোন অকণমান কম আছিলে তাৰপিছত কৈছে চাৰ্ফ অকণমান আনি দিছোঁ বুলি চাবোন আনি থোৱা নাই হেনো সেইকাৰণে তাৰপিছতে এইপিনে কাঁহী বাতি ধুই আজৰি হওঁ মানে মায়ে আকৌ ঘৰ চৰকেইটা সাৰি দিছে আৰু যিহেতু আমাৰ অসমীয়া মানুহৰ নিয়ম বোলে দেই ওলাই যোৱা ছোৱালীয়ে মাকৰ ঘৰত বোলে জাবৰ সাৰি তাৰপাছত আকৌ এইপিনে গোবৰ সেইবিলাক হেনো বাহিৰলৈ উলিয়াই পেলাই দিব নাপায় বুলি কয় সেইদিনাখনি মই ভিডিঅ'ত পাইছিলোঁ বাৰু এজন মানুহে কৈছিলে যে ছোৱালী মানুহে ঘৰ সৰা চোতাল সৰা সেইবিলাক জাবৰ পেলাব নাপায় বুলি কৈছিলে কিন্তু মানুহজনে কোৱাটো ঠিকেই কৈছে মোৰ মতে কিন্তু মানুহজনে ক'ব লাগিছিলে যে ঘৰৰ পৰা ওলাই যোৱা ছোৱালী বুলি ক'ব লাগিছিলে তেওঁ ক'লে যে ছোৱালী মানুহে বুলি ক'লে সেইটো অকণমান ভুল হ'ল বাৰু তাতে এজনীয়ে মানে ৰোষ্ট কৰা মই দেখিছোঁ মাইকী মানুহে এজনীয়ে ছোৱালী মানুহে যদি ঘৰৰ কাম নকৰে কোনে কৰি দিব তই কৰি দিবি নেকি তহঁতৰ ঘৰত তই মেখেলা চাদৰ পিন্ধি কৰ নেকি বুলি কোৱা শুনিছোঁ বাৰু কিন্তু আমাৰ মাহঁতৰ নিয়মতো সেইবুলি কয় মানে ঘৰৰ পৰা ওলাই যোৱা ছোৱালীয়ে ঘৰত গৈ বাহি কাম কৰিব নাপায় ঘৰৰ চোতাল সাৰি জাবৰ দলিয়াই পেলাব নাপায় গোবৰ পেলাব নাপায় বুলি কয় আমাৰ মাহঁতে কয় বাৰু ময়ো নেপেলাওঁ ঠিক তেনেকৈ তাৰপিছত এইপিনে কাঁহী বাতিখিনি ধুই পিনি মাক দিছোঁ মায়ে ভিতৰলৈ এখন নি পিনি সামৰিছেগৈ কিবা সামৰি মেলি আজৰি হোৱাৰ পাছতে আকৌ কি কৰিছোঁ যিহেতু পানী এতিয়া মটৰ উলিয়াব লাগিব আৰু মাহঁতৰ মটৰটো মানে টিউবেলৰ লগত বৰিং কৰা হয় সেইকাৰণে টিউবেলটো মাৰি পিনি পানী উলিয়াবলগীয়া হয় সেইকাৰণে আকৌ ৰাতি যিহেতু এইখিনি বৰষুণ দি আছে সদায় বৰষুণৰ পানী পৰক বুলি টিংটো আৰু গামলাটো ধুই পিনি আজৰি কৰি থৈ আহিছোঁ তাৰ পাছতে আজৰি কৰি তামোল চামোল কাটি খাই বৈ মাহঁতৰ লগত অকণমান কথা বতৰা পাতিলোঁ পাতি মেলি থাকোঁতে দেৰি হৈ গ'ল আৰু এতিয়া বাজিলে 11:30 আৰু মই ঘৰত আহি এতিয়া ভিডিঅ' এডিট কৰিয়ে আছোঁ 12:30 বজাত আৰু আজি ভিডিঅ'টো ইমানেই আছিলে সকলোকে আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বা